তেওঁলোকে যথেষ্ট পৰিমাণে সংহত হৈছিল, শক্তিশালী হৈ উঠিছিল। আৰু তেওঁলোকৰ শাসন ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনৰ তলত ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ লগত বোঝাপড়াৰ ভিত্তিত এই টাটা বিৰলা আদি জাতীয় পুঁজিপতিসকলে ভাৰতৰ জনসাধাৰণক শোষণ কৰি আছিল। আৰু সেই শোষণৰ যন্ত্ৰণাও ভাৰতৰ জনসাধাৰণে ভুগি আছিল। তাৰ উপৰিও আছিল ভাৰতত জমিদাৰতন্ত্ৰ। ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ সন্মতিৰ ভিত্তিত বিভিন্ন ৰাজ্যত জমিদাৰসকলৰ শোষণ সহ্য কৰিব নোৱাৰা শোষণ প্ৰজাসকলক আজি বিৱৰি ক'ব নোৱাৰোঁ মই, ইতিহাসত বিধৃত আছে। তাৰ লগতে আছিল মহাজনসকলৰ শোষণ। মোৰ মাত বন্ধ হোৱাৰ উপক্ৰম, মই নাজানো বক্তৃতা মই শেষ কৰিব পাৰিম নে নাই। ব্ৰিটিছ এই বিভিন্ন প্ৰকাৰৰ শোষণ দেশৰ স্বাধীনতা সংগ্ৰামৰ যিসকল আছিল পুৰোধা, লাল বাল পাল আদি কৰি কেইবাজন যিসকলে সূত্ৰধৰ আছিল, স্বাধীনতা আন্দোলনৰ সূত্ৰধৰ, আগৰণুৱা আৰম্ভ কৰা নেতা বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল বংগৰ, তেওঁলোকেই এই আন্দোলনৰ সূত্ৰধর কো ধাত্ৰী মিডৱাইফ, তেওঁলোকে আছিল আচল স্ৰষ্টা। তেওঁলোকে যেটা কৈছিল দেশৰ জনসাধাৰণৰ যন্ত্ৰণাত ব্যতীত হৈ বলিষ্ঠতাৰে সৈতে তেওঁলোকে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি কৈছিল, হে ভাৰতবাসী, দুখীয়া জনসাধাৰণ, নিৰ্যাতিত জনসাধাৰণ, আপোনালোকে এইটো জানিলো যে আপোনালোকৰ দাৰিদ্ৰ, আপোনালোকৰ অভাৱ দাৰিদ্ৰ, সহ্য কৰিব নোৱাৰা দাৰিদ্ৰ, তাৰ মূল কাৰণটো হৈছে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে এই দেশৰ সকলো সম্পদ, আপোনালোকে সৃষ্টি কৰা সম্পদ, শ্ৰমিকে সৃষ্টি কৰা সম্পদ, কৃষকে সৃষ্টি কৰা সম্পদ, আন আন জনসাধাৰণে সৃষ্টি কৰা সম্পদ, এই সম্পদবোৰ তেওঁলোকে কাঢ়ি লৈ তেওঁলোকৰ দেশলৈ লৈ যায়, জাহাজ বোজাই কৰি কেঁচামাল চব লৈ যায়, আমাৰ মিনাৰেল ৱেল্থ লৈ যায়, কাঁচামাল, কৃষিদ্ৰব্য, আমাৰ যিবিলাক মিনাৰেল কি খনিজ সম্পদ, এইবিলাক সব লৈ যায়, কথা ভুল নহয়। আৰু তেওঁলোকে তাত বস্তু বনাই ইয়াত জাহাজেৰে পঠিয়ায়, আৰু আমালোকৰ পৰা ইচ্ছামতে দাম নিৰ্ধাৰণ কৰি আপোনালোকক শোষণ কৰে। এই সকলো ফালৰ পৰা বুজিলোঁ তেওঁলোকে বুজাইছিল যে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰে শাসন আৰু শোষণৰ কাৰণেই আপোনালোকৰ এই অসহনীয় দাৰিদ্ৰ। আহক আমি সবে মিলি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তুলি তেওঁলোকক এই দেশৰ পৰা খেদি পঠিয়াও, তেতিয়া দেশৰ সম্পদ দেশত থাকিব, আপোনালোকৰ জীৱনত সুখ আৰু সমৃদ্ধি ঘূৰি আহিব। এই কথাটো তেওঁলোকে কৈছিল, কিন্তু তেওঁলোকে কোনো ইচ্ছাকৃতভাৱে নহয়, তেওঁলোকৰ সেই জ্ঞানৰ অধিকাৰী তেওঁলোকে হোৱা নাই, মাৰ্ক্সবাদৰ উপলব্ধিত তেওঁলোকে হোৱা নাই। গতিকে শ্ৰেণী শোষণ যিটো
জাতিৰ ভিতৰত যে শ্ৰেণী শোষণ কমে চিন্তাৰ কৰিছে কৈছিল দেশবাসীক বুজাই যে ভাৰতবৰ্ষত ভাৰতীয় জাতি এটা স্বাধীনতা আন্দোলনৰ যোগেদি জন্ম লাভ কৰিছে, কিন্তু ভাৰতীয় জাতি দুই ভাগত বিভক্ত। এটা হৈছে পুঁজিপতি শ্ৰেণী শোষক আৰু আনটো হৈছে ৯৫% জনসংখ্যাৰ তেওঁলোক শোষিত। গতিকে জাতি এটা হলেও ভারতীয় জাতি দুটা শ্রেণী বিভক্ত। এই কথাটো কেৱল স্বাধীনতা আন্দোলনৰ আগ্ৰহীসকলে বুজা নাছিল নহয়। এই CPI বুলি মাৰ্ক্সবাদৰ নামত যি পাৰ্টিটো গঢ়ি উঠিলে, আনকি MN ৰায় বিখ্যাত মাৰ্ক্সবাদী, তেওঁ কমিউনিষ্ট পাৰ্টি গঢ়াৰ চেষ্টা কৰিছিল। তেওঁ যথেষ্ট বুদ্ধিজীৱী আছিল, বহুত গুণাৱলী তেখেতৰ আছিল, কিন্তু তেখেতেও এই বিশ্লেষণ দাঙি ধৰিব পৰা নাছিল। কমৰেড শিৱদাস বোসে এই অভ্ৰান্ত সত্যটো ভাৰতবাসীৰ সন্মুখত দাঙি ধৰিলে যে এই শ্ৰেণী শোষণ ব্ৰিটিছ শাসনৰ লগতেই একেলগে হৈ আছিল। আপোনালোকে জানিব নোৱাৰিছিল, আপোনালোকক বুজোৱা নহৈছিল। আৰু ভাৰতত কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদৰ নামত গঢ়ি উঠিলেও সেই পাৰ্টিটো হয়তো বুজোৱা নাছিল। গতিকে কি হ'ল, স্বাধীনতা আন্দোলনত সংগ্ৰাম কৰিলে ভাৰতবৰ্ষৰ আবালবৃদ্ধ বনিতাই, হাজাৰ লক্ষ শ্বহীদৰ তেজৰ বিনিময়ত দেশখন স্বাধীন হ'ল। এই অৰ্থত কমৰেড শিৱদাস বোসে ক'লে দেশৰ ব্ৰিটিছ সাম্ৰাজ্যবাদী হ'ল অতঃপৰ এই দেশত আৰু তিষ্ঠিব নোৱাৰিলে আপোনালোকৰ আন্দোলনৰ আঘাতত পৰাস্ত হৈ পলাই হাৰিলে। কিন্তু শোষণৰ অন্ত নপৰিল। ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ লগত বুজা পৰাৰ যোগেদি ভাৰতৰ জাতীয় পুঁজিপতিসকল ভাৰতৰ ৰাষ্ট্ৰ ক্ষমতাৰ গাদীত বহি গ'ল, শাসন ক্ষমতাৰ গাদীত বহি গ'ল। সকলো ৰাজনৈতিক ক্ষমতা আপোনালোকৰ হাতত অহাৰ কথা আছিল, জনগণৰ হাতত, হয়তো জনগণৰ হাতত। আৰু সেইটোৰ যোগেদি পুঁজিপতি শ্ৰেণী ক্ষমতাত আহিবলৈ নিদিয়াৰ কথা আছিল। কিন্তু প্ৰকৃত কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত চীন দেশৰ দৰে, মাও চেতুঙৰ সংগ্ৰামৰ দৰে, তেওঁৰ নেতৃত্বৰ দৰে এই ভাৰতবৰ্ষতো ঔপনিৱেশিকতাবাদ, সাম্ৰাজ্যবাদী শোষণ তাৰ অন্ত পেলাই ভাৰতীয় পুঁজিবাদক পৰাস্ত কৰি একেলগে সমাজতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ সকলো যুক্তিসংগত তত্ত্ব আছিল। মহান লেনিনৰ তত্ত্ব আছিল। মাও চেতুঙে সেই তত্ত্বৰ ভিত্তিত আমাৰই ওচৰে সংগ্ৰাম কৰি আছিল। আপোনালোকে জানে 1949 চনৰ 1 অক্টোবৰত আমাৰ আন্দোলনৰ প্ৰায় দুই বছৰ পিছত চীন দেশত সাম্ৰাজ্যবাদী শোষণ, তাৰ দেশৰ যে সামন্ততান্ত্ৰিক শোষণ, সেই শোষণৰ অন্ত পেলাই মাৰ্ক্সবাদৰ ভিত্তিত সমাজতান্ত্ৰিক বিপ্লৱ সম্পন্ন হ'ল। এই দেশতো এটা প্ৰকৃত কমিউনিষ্ট পাৰ্টি থাকিলে কমৰেড শিৱদাস বোসে ক'লে যে এইটো হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছিল, বাস্তৱতা আছিল। আৰু জনসাধাৰণটো মাৰমুখী হৈ ব্ৰিটিছ সাম্ৰাজ্যবাদক ৰাস্তাত নামি আহি যুঁজি তেজ ঢালিবলৈ প্ৰস্তুত হৈ আছিল। সেইটোতো বিপ্লৱ আছিল, সেইটোতো ভোটবাজি নাছিল। ডোন্ট ফৰগেট, কমৰেড শিৱদাস বোসে ক'লে। নহ'ল কিয়? প্ৰকৃত কমিউনিষ্ট পাৰ্টি
গড়ি উঠা নাই এই কমিউনিষ্ট পার্টি আবু আবাৰী গান্ধীবাদৰ লগত, যি গান্ধীবাদ ভাৰতৰ পুঁজিবাদী ব্যৱস্থাৰ ধাৰক বাহক গান্ধীবাদ আৰু গান্ধী মধ্যমী কানি এখন পিন্ধি মহাত্মা গান্ধীয়ে পুঁজিবাদৰ লগত আপোচ কৰিলে। আৰু এই কমিউনিষ্ট পাৰ্টি নামৰ পাৰ্টিটো কমিউনিজমৰ নামত যথেষ্ট শক্তিশালী উঠিছিল। শ্ৰমিক শ্ৰেণীৰ বিৰাট অংশ, খেতিয়কসকলৰ বিৰাট অংশ তেওঁলোকৰ কথাত প্ৰতিয়ন গৈ তেওঁলোকৰ দলৰ ভিতৰত সোমাইছিল। সেই শক্তিটো লৈ গান্ধীবাদৰ লগত, গান্ধীৰ লগত সুভাষ চন্দ্ৰ বসুৰ বিৰুদ্ধে ভাৰতৰ জাতীয় আন্দোলনত কংগ্ৰেছ যুদ্ধৰ কৈছে কৈছিল পৰস্পৰ বিৰোধী দুটা ধাৰা বিদ্যমান আছিল। এটা ধাৰা হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে আপোচকামী ধাৰা, বুজাবুজিৰ যোগেদি হ'ব, সংগ্ৰাম নহয়, ৰাস্তাত লৰাই নহয়, যুঁজাযুঁজি নহয়, পাৰস্পৰিক বুজাপৰা, আলাপ আলোচনা, সমঝোতার ভিত্তিত স্বাধীনতা। নেতাজী সুভাষ চন্দ্র বসু অকলৰীয়া ডিক্লেয়াৰ কৰিলে কেতিয়াও সেই আন্দোলন সফল হ'ব নোৱাৰে। গান্ধীয়ে স্বাধীনতা আন্দোলনৰ উন্মেষৰ ক্ষেত্ৰত এটা অৱদান ৰাখিলেও গান্ধীয়ে আজি যি দৃষ্টিভংগী লৈ আছে, যি ভুল কথা কৈ ভাৰতৰ জনসাধাৰণক আবু আবাৰিব খুজিছে, যাৰ যোগেদি স্বাধীনতা নাহিব, ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে গান্ধীবাদৰ ভিত্তিত আগবাঢ়িলে, আশ্বস্তভাৱে বিশ্বাস কৰিলে স্বাধীনতা আন্দোলন 1 ইঞ্চি আগ নাবাঢ়িব, দেশ কেতিয়াও স্বাধীন নহ'ব। অস্ত্ৰৰ বিৰুদ্ধে অস্ত্ৰ, এই হচ্ছে ইতিহাসের শিক্ষা। নজরুলে করে মরাবরি বাঘ খাও হে ঘাস, গান্ধীবাদক বিদ্রুপ করি মহান নজরুল ইসলাম, আপনাদেরকে নাম শুনেছে, গান্ধীবাদক বিদ্রুপ করিলে বিখ্যাত কবিতাত মরাবরি বাঘ খাও হে ঘাস তো আছিল নেতাজী সুভাষ চন্দ্র বসুর লগৰীয়া। নেতাজী সুভাষ চন্দ্র বসুর লগত একমত কবি সাহিত্যিক সঙ্গীতজ্ঞ মহান শিল্পী কাজী নজরুল ইসলাম। অবিভক্ত ভারতবর্ষ, আজির বাংলাদেশ, আজির পাকিস্তানক সামৰি লৈ আছিল অবিভক্ত বংগদেশ। সেই কৈছিল আসমুদ্ৰ হিমাচল, হিমালয়ৰ পৰা কন্যাকুমাৰিকা, সদিয়াৰ পৰা বালুচিস্তান এক দেশ আছিল, একেলগে সংগ্ৰাম কৰিছে। কিমান কথা কম, মনত বহুত কথা আহিছে, জনাব লাগে আপোনালোকক। কিমান দিন থাকিম ঠিক নাই, তো কথা বহু আহি আছে মোৰ মনত। এই অৱস্থাত মই উল্লেখ কৰি যাওঁ যে এই যে সংগ্ৰাম চলি আছিল, এই সংগ্ৰামত কোনো পাকিস্তান হিন্দুস্তানৰ কথা নাছিল। এই বর্তমান যে বালুচিস্তান আর তার ওচৰত যে পাখতুন খাইবার রাজ্য হয়েছে একটা, এক আছিল ওয়েস্টার্ন ফ্রন্টিয়ার স্টেট নাম আছিল আগতে, এতিয়া পাখতুন খাইবার লাইক দ্যাট নহয় নে নামটো? আফগানিস্তানৰ লগত বৰ্ডাৰ, সেই ৰাজ্যত বিখ্যাত যে নেতা জন্ম লাভ কৰিছিল খান আব্দুল গফুৰ খান,
এই স্বাধীনতা আন্দোলনের এজন আউটস্ট্যান্ডিং লিডার তেওঁৰ কৈছিল সীমান্ত গান্ধী, তেওঁ পৰিচিত আছিল সীমান্ত গান্ধী, পাওয়ারফুল ফাইটার, অবিভক্ত ভারতবর্ষৰ পৃষ্ঠপোষক। গান্ধীৰ লগত মিল থাকিলেও গান্ধীৰ লগত বিৰোধ। কিন্তু ব্রিটিশ সাম্রাজ্যবাদী চক্রান্তকারী ঐক্যবদ্ধ ভারতত তেওঁলোকে ভীত সন্ত্ৰস্ত। দেশখন গুচি গ'লেও তেওঁলোকে ঔপনিবেশিক শোষণ চলাব খোজে, চলাই যাব খোজে। গতিকে এই দেশখন যদি ঐক্যবদ্ধ থাকে সেইটো সুবিধা নহ'ব পাৰে। গতিকে চক্ৰান্ত কৰি ভাৰতবৰ্ষক বিভিন্নভাৱে বিভক্ত কৰাৰ চেষ্টা কৰিছিল। আৰু এই ক্ষেত্ৰত তেওঁৰ একমপ্লিছ হৈ গ'ল, ষড়যন্ত্ৰকাৰী হৈ গ'ল, সাহায্যকাৰী হৈ গ'ল। পলিটিক্যালি অত্যন্ত এম্বিশাস, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব খোজা মহম্মদ আলী জিন্না। তেওঁৰ কোনো আদৰ্শ নাছিল, তেওঁ আছিল সুবিধাবাদী। গান্ধীৰ নিচিনা এণ্টি ব্ৰিটিছৰ নাছিল। চেহারাত, কথায় বার্তাত অত্যন্ত ধনী, বোম্বের পুঁজিপতি, একজন নামস্তিক, একজন উকিল, অ্যাডভোকেট। গান্ধী যুক্ত করেছিল তাক ফ্রিডম মুভমেন্টত, কিন্তু ব্যক্তিগত তার এম্বিশনটো ব্রিটিশ সাম্রাজ্যবাদীসকলে গম পালে, আগু ছটাই দিলে। আৰু তাৰ লগত যুক্ত লিয়াকত আলী খান পাঞ্জাবৰ। এই দুজন যুক্ত হৈ ভাৰতৰ জাতীয় স্বাধীনতা আন্দোলনত বিষ সঞ্চারিত করে, বিষ পড়াই দিলে। এই বাসুকি সর্পর বিষ, কেউটে সাপের বিষ, সাম্প্রদায়িকতার বিষ। হিন্দু মুসলিম দুই পক্ষ একসঙ্গে যুদ্ধ করছিল, যুদ্ধ করিয়াছিল। তাত গৈ এই যে কেউটে সাপে কাটিলে যে বিষ মোর শরীৰত প্ৰৱেশ কৰি গোটেই শরীর বিষাক্ত করে দিয়ে, ঠিক তেনেকৈ য'ত কোনো সাম্প্ৰদায়িকতা নাছিল, ভাৰতবৰ্ষৰ মানুহ ঐক্যবদ্ধ হৈ হিন্দু মুসলমান আসমুদ্র হিমাচলত একটাই স্লোগান, ব্রিটিশ সাম্রাজ্যবাদ ভারত চোড়ো, আবি চোড়ো, জলদি চোড়ো। এই বঙ্কিমচন্দ্রের বন্দে মাতরম আনন্দমঠ, আনন্দমঠে স্বাধীনতা আন্দোলনের চিন্তার জন্ম দিয়েছিল। এটি ইতিহাস, এটা গোটেই ভারতবর্ষের জনসাধারণক অনুপ্রাণিত করেছে, এটি ইতিহাস। কিন্তু এই মই বহলাই নকওঁ, কমলে শিবদাস ঘোষে ব্যাখ্যা করিলে যে ভারতের জাতীয় আন্দোলনত, টাইমটা দেখবেন, ভারতের জাতীয় আন্দোলনত হিন্দু মানসিকতা কাম কৰিছিল। সেইটো মুসলিম বিৰোধী নাছিল। হিন্দু মেলা, আনন্দমঠ এইবোৰৰ নাম দি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছিল। কামটো মহান আছিল। তাৰ ভিত্তিতে 1905 চনত কাৰ্জনে বিপ্লৱৰ ভয়ত বেংগলৰ ব্রিটিশ সাম্রাজ্যবাদী বিপ্লবী আন্দোলনের রোমান পায়। বঙ্গদেশত, অবিভক্ত বঙ্গদেশ, আজির বাংলাদেশ লৈ পেলাই আজির যে পশ্চিমবঙ্গ, সেই বঙ্গদেশত ইয়াৰ লগত এই গোৱালপাৰা জিলাও যুক্ত আছিল। এই গোটেই বেঙ্গলক বিখণ্ডিত কৰিলে কাৰ্জনে। তার বিরুদ্ধে মহান কবি রবীন্দ্রনাথ, রাজনীতিবিদ নহয়, ওলাই আহিল অবিভক্ত বেঙ্গলত নতুন জাতীয়তাবাদের জন্ম দিলে, ভারতীয় জাতীয়তাবাদ।
সেইটো মই বহলাই ব্যাখ্যা নকৰোঁ, ইয়াত উল্লেখ কৰোঁ মনোযোগ দিব আপোনালোকে। বাংলার মাটি বাংলার জল পূর্ণ হোক, পূর্ণ হোক, পূর্ণ হোক, হে ভগবান। এইটোৱে আজিৰ বাংলাদেশ, যার 90% পপুলেশন মুসলিম, অত্যাচারিত মুসলিম, তেওঁলোক পর্যন্ত সঁহাৰি দিলে কাৰ্জনৰ বংগভংগ 5 বছৰৰ আন্দোলনৰ যোগেদি বাঞ্চাল হৈ গ'ল, বংগভংগ ৰোধ কৰা গ'ল। এইবোৰৰ যোগেদি এই বঙ্কিমচন্দ্ৰ আৰম্ভ কৰা আনন্দমঠ, তার যোগেদি স্লোগান বন্দে মাতরম, যেটো হাতত লৈ স্বাধীনতা সংগ্ৰামীসকলে, ক্ষুদিৰামসকলে, ভগত সিংসকলে সন্ধান কৰিলে। ভগত সিঙৰ উপলব্ধি মাৰ্চ বাজাৰ পেনে কৈছিল, তেওঁ লগতে ইনকাম জিন্দাবাদটো কৈছিল, বন্দে মাতৰমৰ স্বীকাৰ কৰা নাই। কেনেকৈ কৰিব? বন্দে মাতৰম শ্লোগান দি মানুহবিলাক গুলিৰ সন্মুখীন হৈ আছে, বুক পাতি দি আছে। এইটো ইতিহাস। ফলে মই কৈ আছিলোঁ যে সাম্প্রদায়িকতার কোনো এলিমেন্ট না আছিল ভারতবর্ষর এই স্বাধীনতা সংগ্রামত। আমি এটা শব্দ শুনি আছো, কিহৰ এটা কি শব্দ শুনি আছো মই, কিবা এটা হৈ আছে ইয়াত অলপমান। এই অৱস্থাত মই ক'লো যে নোট করা কথাটো, যে সাম্প্রদায়িকতা প্রায় না আছিল, 1940 চনলৈকে না আছিল। স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল 1885 পৰা। মুম্বাইত প্রথম কনফারেন্স, সুরেন্দ্রনাথ ব্যানার্জি প্রেসিডেন্ট, বেঙ্গল সেন্টার, অবিভক্ত বেঙ্গল, আজিৰ বাংলাদেশ লৈ পেলাই স্বাধীনতা আন্দোলনৰ আটাইতকৈ বিপ্লৱাত্মক স্থল আছিল অবিভক্ত বেঙ্গল, আজিৰ বাংলাদেশৰ সাঙুৰি লৈ, আৰু অবিভক্ত পাঞ্জাব। এইটো হিষ্ট্ৰী আপোনালোকে মনত ৰাখিব। তাহলে এই অৱস্থাত 1940 চনলৈকে সবে একেলগে আন্দোলন কৰি আছিল। অখণ্ড ভাৰত, অখণ্ড স্বাধীন ভারত, আনডিভাইডেড ইন্ডিপেন্ডেন্ট ইন্ডিয়া। এই 40 সনত ব্রিটিশ সাম্রাজ্যবাদীসকলে এই জিন্নার যে প্রধানমন্ত্রী হওয়ার আকাঙ্ক্ষা তাকে ছটাই দিলে। আর জিন্না লগ লাগি, জিন্নার ক্ষমতা আছিল, দুষ্টবুদ্ধি আছিল, নষ্টবুদ্ধি আছিল। এই সাম্প্রদায়িকতা গৈ এটা সেকশন সৃষ্টি কৰিলে। তথাপি মই কওঁ, ইতিহাস আপোনালোকে ভালকৈ পঢ়িবই। হিষ্ট্ৰী অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মুভমেণ্ট বহুত উল্লেখযোগ্য কিতাপ আছে, যিসকলে পাৰে অলপ পঢ়িব, মোৰ কথা ভালকৈ এক্সামিন কৰি ল'ব। সকলো মুছলিমসকল ইয়াৰ পক্ষে থিয় দিয়া নাই, বালুচিস্তান থিয় দিয়া নাই। আজিৰ পাকিস্তানৰ বালুচিস্তান এতিয়াও পাঞ্জাবী, ওই বাংলাদেশের নিচিনা পাঞ্জাবী পুঁজিপতিসকলৰ শোষণৰ বিৰুদ্ধে যেনেকৈ বাংলাদেশ যুদ্ধ কৰি বাংলাদেশ স্বাধীন হ'ল। কাৰণ পাকিস্তানৰ অধিকাংশ পুঁজিপতি হৈছে পাঞ্জাবী, তেওঁলোক আধিপত্যবাদ। বালুচিস্তানত মুছলিমসকলে প্ৰাণ দি পেলাই আজিও যুদ্ধ কৰি আছে অটনমিৰ কাৰণে আৰু পাঞ্জাবী ডমিনেশ্যনৰ বিৰুদ্ধে। তেওঁলোকে পাকিস্তান বিচৰা নাছিল, এইটো হিষ্ট্ৰী। আর খান আব্দুল গফুর খান, পাওয়ারফুল লিডার, রেসপেক্টেড থ্রুআউট দি কান্ট্রি। সীমান্ত গান্ধী বুলি কৈছিল, তাক উল্লেখ কৰিছিল। তেখেত প্ৰবলভাৱে তাৰ বিৰুদ্ধে। কিন্তু ব্রিটিশ সাম্রাজ্যবাদীসকলৰ চক্ৰান্ত আর মহাত্মা গান্ধী, জওহরলাল পেটেলৰ ক্ষমতার আকাঙ্ক্ষা, বুঢ়া হৈ আছো, 57-58 বছর বয়স, কিমান দিন বাঁচিম, কিমান দিন প্রধানমন্ত্রিত্ব কৰিম, মন্ত্রিত্ব কৰিম, এই নক্কারজনক যে রাজনৈতিক আকাঙ্ক্ষা,
এইটু বশবর্তী হই ইফালে জিন্না আর ইফালে মহাত্মা গান্ধী আর তলদিয়া জওহরলাল প্যাটেল অনুগামী হল। এই দুই পক্ষ অখণ্ড ভারতের পক্ষে সংগ্রাম করা ৩৩ কোটি জনসাধারণ ভারতবাসীতে দিয়া তেওঁলোকৰ আকাংক্ষাক বেকষ্টেবিং কৰি দেশখন ভাগ কৰা পৰিকল্পনা কৰিলে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ মদত লৈ পেলাই সহযোগিতা পায়। এই হ'ল পাৰ্টিশ্যনৰ ইতিহাস। মই ক'লোঁ কথাটো কেনেকুৱা আহিল যে নেতাজী সুভাষ চন্দ্ৰ বসু তেতিয়া নাই। নেতাজী সুভাষ চন্দ্ৰ বসু যারা আজাদী ফৌজ গড়িলে তার যে এন্টায়ার প্রশাসনটা আছিল, তার যে হিরার্কি আছিল, সৈন্যবাহিনী, তার নেতা, তার 90% মুসলমান আছিল রেকর্ড। তাদেরকে প্রাণ দিছে। গতিকে শেষ কৰি আছোঁ মই। তেতিয়া তেওঁলোকে নেতাজী সুভাষ চন্দ্ৰ বসু অনুপস্থিত। তো এইটো 1947 1945 পর্যন্ত যুদ্ধটো হল, নেতাজী জীবিত নাই। গতিকে এই অবস্থাত ইফালে ব্রিটিশ সাম্রাজ্যবাদের চক্রান্ত, মুসলিম লীগের সাম্প্রদায়িকতা বিয়পাই দিয়া আর ইপিনে এরকম কম্প্রমাইজ, এই ইয়ার ভিত্তিত এই দেশখন ভাগ হয়ে গ'ল। এইটো ইতিহাস। কথাটো মই কৈ আছিলোঁ যে এই অৱস্থাত যি ভাৰতবৰ্ষটো আহিল, সেই ভাৰতবৰ্ষত কোনো সিদ্ধান্ত ক'লে যে যি ভাৰতবৰ্ষ আমি এতিয়া পালোঁ, ভাৰত বুলি যে ভূখণ্ড এতিয়া হ'ল, পাৰ্টিশ্যন হৈ গৈছে, পাকিস্তান হৈ গৈছে, বাস্তৱতা। কিন্তু ইয়াতে উপলব্ধি কৰিব লাগিব যে ৰাষ্ট্ৰ ক্ষমতা যদি জনগণৰ হাতত আহিব লাগিছিল, প্ৰকৃত কমিউনিষ্ট পাৰ্টিৰ অনুপস্থিতিত এছচিটিতে জন্ম হোৱা নাই। অবিভক্ত কমিউনিষ্ট পাৰ্টিৰ চক্ৰান্ত বিশ্বাসঘাতকতা, মহাত্মা গান্ধীৰ পুঁজিপতি শ্ৰেণীৰ লগত যুক্ত হৈ যোৱা, তাৰ অৱশ্যম্ভাৱী পৰিণামত এই ভাৰতবৰ্ষত ৰাজনৈতিক স্বাধীনতা আহিল। এই অৰ্থত যে ভাৰতত আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসন নাথাকিল। কিন্তু বুজিব লাগিব ভাৰতবাসী হয়তো জনসাধাৰণৰ শোষণৰ অন্ত নপৰিল, কাৰণ জাতীয় পুঁজিপতি শ্ৰেণী কংগ্ৰেছৰ যোগেদি, গান্ধীৰ যোগেদি ৰাষ্ট্ৰ ক্ষমতাত বহি গ'ল। গতিকে এতিয়া এই ভাৰতবৰ্ষত, এই শ্ৰেণীবিভক্ত ভাৰতবৰ্ষত এপিনে হয়তো জনসাধারণ, জনসংখ্যার 90% আর ম্যাক্সিমাম 10% হয়েছে পুঁজিপতি শ্রেণী, তেওঁলোকৰ বহতীয়া। এই অৱস্থাত জনগণৰ গণমুক্তি অৰ্জনৰ যে লক্ষ্য, সেইটো অসম্পূৰ্ণ থাকি গ'ল, অপূৰিত থাকি গ'ল। সেইটো সম্পূৰ্ণ কৰাৰ কাৰণে প্ৰয়োজন নতুনকৈ গঢ়ি তুলিব লাগিব প্ৰকৃত বিপ্লৱী দল, আর নতুনকৈ তত্ত্ব সৃষ্টি কৰিব লাগিব যে এই বিপ্লৱৰ লক্ষ্যটো হ'ব এতিয়া পুঁজিবাদ বিৰোধী বিপ্লৱ। পুঁজিপতি শ্ৰেণী ক্ষমতাত বহি গৈছে, তেওঁলোকক ক্ষমতাৰ পৰা উচ্ছেদ কৰাৰ বিপ্লৱ। সেই বিপ্লৱটোৰ নাম হ'ব মাৰ্ক্সবাদী ধাৰণা অনুসৰি সমাজতান্ত্ৰিক বিপ্লৱ।